হাই ফ্ৰেণ্ডছ, এইখন থালি চাওক। ইয়াত আছে নৰসিংহ আৰু হালধি দি মাছ বনাইছিলোঁ। মানিমুনি তাৰ বাবেতো লাগিব না। হওক নৰসিংহৰ পাত আৰু এইফালে আহিলোঁ মই নৰসিংহৰ পাত ল'ব। এয়া মোৰ ঘৰৰে দেই। ইয়াত দেখিছেনে নৰসিংহৰ গছ, তাৰ পৰা এয়া ছিঙি আনিলোঁ। তাৰপিছত এয়া আৰু এতিয়া হালধি মানে অকণমান এনেকৈ লাগে না কেতিয়াবা, তাৰমানে ঔষধতো লাগে বা এনেও লাগে। তাৰমানে হালধিটো এনেও কেঁচাই খালে ভাল, তাৰ কাৰণে ইয়াতে মই পিছফালে মানে এনেকৈয়ে চব লগাই থৈ দিওঁ। তাৰপিছত ইয়াৰে হালধি ল'লোঁ, এক পিচ হ'লে হৈ যাব আৰু তাৰ পৰা ডাঙৰ ঠাই আৰু মানিমুনি দেখিছেনে, ডাঙৰ মানিমুনি। সৰু মানিমুনিটো ৰুইছিলোঁ কিন্তু মানে মৰি গ'ল। হ'ব পিছত বৰষুণ পৰিলে, এতিয়া বৰষুণ নাই না, তো হোৱা নাই। তাৰপিছত এয়া মানিমুনি লৈ ল'লোঁ। তাৰপিছত সেইখিনি লৈ আহি ভালদৰে ধুই থৈ দিলোঁ। তাৰপিছত আগতে বোলো এইখিনি মাছখিনি মই আগতে ফ্ৰাই কৰি লওঁ। তাৰপিছত এয়া মাছটো আগতে মই ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এয়া যে মানিমুনি, তাৰপাছত তাতে অকণমান হেৰিও দিছোঁ, ধনিয়া পাতো দিছোঁ। ধনিয়া পাত, কেঁচা হালধি, তাৰপিছত নৰসিংহৰ পাত আৰু মানিমুনি, এয়া আদা দিছোঁ, ৰচুন দিছোঁ, এটা জলকীয়া দিছোঁ, দি ধুনীয়াকৈ মিক্সিত পেষ্ট বনাই লৈছোঁ। তাৰপাছত এয়া মাছ ভাজিলোঁ নহয়, সেয়া মাছ ভজা তেলতে এয়া অকণমান কালজিৰা দিছোঁ। মই ভাল পাওঁ কালজিৰা মাছ, আৰু ভাল লাগে কালজিৰা মাছৰ চব্জি তেনেকৈ বনালে। তাৰপাছত তাতে দিলোঁ মই এয়া পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অকণমান ৰংচুৱাকৈ ভাজি লৈছোঁ। লৈ সেয়া যিখিনি পেষ্ট বনাই লৈছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ। আপোনালোকে চেকি ল'ব পাৰে, কিন্তু মই চেকি ল'লে গোটেইটো গুচিয়ে যায় দেখোন। সেইকাৰণে মই কোনোদিনো চেকি নলওঁ, আৰু চেকি ল'লে বহুত পাতল হৈ যায় না, সেইকাৰণে মই এনেকৈ চেকি নলওঁ। তাৰপাছত আপোনালোকে আলু খাব গৈছে, আলুও দিব পাৰে, কিন্তু মই আলু চালু দিয়া নাই, সেইকাৰণে মানে চেকি দিয়া নাই, যিহেতু আলু দিয়া নাই। তাৰপাছত সেইখিনি ভালকৈ ভাজি ল'লোঁ। ভাজি লৈ তাতে মানে অকণমান জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি আৰু নিমখ দিলোঁ। নিমখ অকণমান মই সেইখিনি পিছতে দিছিলোঁৱেই, এতিয়া অকণমান দিছোঁ, আৰু হালধিটো আছে, কেঁচা হালধি। তাৰপাছত এইখিনি মই ধুনীয়াকৈ পানীটো শুকাই যোৱালৈ পূৰা একদম দেখিছেনে ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰপাছত ভাজি ইয়াতে মই এয়া মিক্সিটো থাকি যায় না, সেইখিনিত দি সেইখিনিৰ পানীখিনিও ইয়াতে দি দিলোঁ। দি আৰু কি আৰু ভালকৈ উতলি অহাতে মাছ কেইপিচ দি দিলোঁ। মাছ কেইপিচ দি আকৌ ধুনীয়াকৈ উতলিব দিম দেই। এইখিনি বহুত টাইম উতলিব লাগে, তেতিয়া কেঁচা হালধি আৰু নৰসিংহৰ গোন্ধটো নাথাকে, মানে একদম ধুনীয়াকৈ উতলিব দিব লাগে। সেই উতলি হ'লে আৰু চব্জি। তাৰপাছতে আৰু মই অকণমান দিলোঁ জালুকৰ গুড়ি, তেতিয়া মানে খাবলৈ আৰু ভাল লাগে। জালুক বা চব ইয়াতে চব হেল্ডিয়ে আছেনে, চব বেমাৰৰ কাৰণে বা ভাল। আপুনি চৰ্দি হ'লেও খাব পাৰে, হেৰি হ'লেও খাব পাৰে, ভাল আৰু পেটৰ কাৰণে ভাল। আৰু দেখিছেনে কি ধুনীয়া ডাঠ হৈছে, আৰু চব্জিৰ কালাৰটো ইমান ধুনীয়া হৈছে। তাৰপাছতে মই এনেকৈ বনাই ল'লোঁ। বনাই লৈ আৰু বেটাক মাতিছোঁ, মানে বেটাক ভাত দিলোঁ, বেটাকো দিলোঁ, এইফালে মানুহজনকো ভাত দিলোঁ। সি কৈছে কি চব্জি বনাইছা মা? মই কৈছোঁ বোলে খোৱাচোন, তেতিয়াই খালে তুমি গম পাবা কি চব্জি বনাইছোঁ, সেনেকৈ। তাৰপাছত সেয়া তাক খাব দিলোঁ, সিয়ে ক'ব বাৰু কেনেকুৱা হৈছে, জনাব মানে সেয়া আৰু। তাৰপাছত এয়া চাবচোন, খাবলৈ ইমান ধুনীয়া হৈছিল নহয়, বহুত ধুনীয়া হৈছিলে। আপোনালোকে এনেকৈ বনাই খাবচোন, কেঁচা হালধি দি, বহুত ভাল হয় খাবলৈ, পেটৰ কাৰণেও ভাল, আৰু খাবলৈ বহুত টেষ্টি হৈছিলে।